So guys, today is the last day of our trip in Kolkata. Actually, মই কৈছিলোঁ লাষ্ট ডে আপোনাক কি মেবি আমি আজি ইতেই ওলাব লাগিব। চ' ইয়েছ কিছুমান আজি কাম আছে বাইদেউৰ। চ' এজ ইউ ন' যে মোৰ লগত বাইদেউ আছে এইটো ট্ৰিপত। চ' আমি আজিয়ে ওলাই যাব লাগিব আৰু ৰাতিপুৱা একেবাৰে 5টা বজাৰ ফ্লাইটে মই বুক কৰিলোঁ বিকজ লাইক আই ছেড ইটছ ৱৰ্ক। চ' আমি জল্দি যাই পাব লাগিব। চ' এতিয়া পাইছে ৰাতি 3টা আৰু 3টাতে মই একেবাৰে আই এম অল ৰেডি এণ্ড ছেট টু গ' একদম শোৱাটো নাই বিকজ শুলেতো আৰু উঠিব নোৱাৰোঁ, সেইটো সঁচা কথা। কিন্তু শোৱা নাই তো এতিয়া চিধা তাতে গৈয়ে অলপ ৰেষ্ট কৰিম। ৰ'ব মই দিওঁ বহুত এজ ইউ কেন চি 3টা বাজিব জাষ্ট 5 মিনিটছ আছে। তো উবৰখন মাতি দিলোঁ। আমি এতিয়া বুকিং পাই গৈছোঁ, মানে সুধি লৈছিলোঁ আগতে কি পাম নে নাই। চ' হোটেলৰ দাদাজনে ক'লে কি একো টেনশ্যন নাই পাই যাম বুলি। চ' য়েছ পালোঁ, এতিয়া আহি আছে লোকেশ্যনত। চ' এতিয়া আমি এয়াৰপৰ্টলৈ যাওঁ। চ' তাতে গৈ এতিয়া নতুন মানে ট্ৰেভেল পলিচি বা কি হয় বা এয়াৰপৰ্ট সেইখিনি মই তাতে গৈ আপোনালোক নিশ্চয় ইনফৰ্মেশ্যন দিওঁ। বাট এতিয়া প্ৰথম জল্দি তাতে পাই লওঁ, তাতে শান্তিত বহি মই আপোনাক গোটেইখিনি ইনফৰ্মেশ্যন দি আছোঁ। চ' লেটছ গ'। আজিতো আৰু হোৱা নহ'বই যি দেখিছোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। চ' গাইজ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। আইডন আমাৰ মুখখন ভালকৈ দেখা পাইছেনে নে আপোনালোকে, বাট এতিয়া আমি গৈ আছোঁ। টেক্সিত সোমালোঁ, টেক্সিত আহি পেলাই টেক্সিৰ ভিতৰত আছোঁ। চ' নাও উই আৰ গোয়িং টুৱাৰ্ডছ দ্য এয়াৰপৰ্ট। আৰু এতিয়া ৰাতিৰ কলকাতাখনো অলপ এক্সপিৰিয়েঞ্চ কৰিলাম। একচুৱেলি গাইজ মই ৰাতি কেতিয়াও যোৱা নাই। চ' দিছ ইজ অলছ' মাই ফাৰ্ষ্ট টাইম। এতিয়াতো গাইজ কোনো নাই দিয়কচোন ৰাস্তাটো ইমান ৰাতি। চ' লেটছ ইনজয় এ বিট অফ দ্য টাইম লেপছ অফ দ্য নাইট স্কাই অফ কলকাতাৰ। মোৰ মুখখন চাগে আপোনাক বুজিয়ে পোৱা নাই, বাট দেন সেইকাৰণে আমি এতিয়া আপুনি টাইম লেপছ এনজয় কৰক আৰু মই এয়াৰপৰ্ট গৈ পোৱাৰ পিছত গোটেই প্ৰচিডিউৰটো বুজাই দিম। So guys, we have reached the airport just now. এই মাত্ৰ হৈছে দাদা একদম ফাই উৰাই চলাইছে। এজ ইউ কেন চি এইটো হয় এণ্ট্ৰি। চ' এতিয়া ভিতৰৰ ফালে সোমাই পিছত চেক ইনটো কৰিলোঁ। মানে এটা কথাটো মানে মেণ্ডেটৰী কৰি দিছে, আপোনালোকে গম পায় চাগে। বৰ্তমান আপোনালোকে চেক ইন কৰিব হ'লে ৱেব চেক ইনটো মেণ্ডেটৰী হৈ গৈছে গাইজ পষ্ট ক'ভিডৰ সময়ত। চ' চেক ইনটো আমি ৱেব চেক ইন কৰি লৈছোঁ। এতিয়া খালি বাছ বেগেজখিনি চেক ইন কৰাই ফ্লাইট আছে 5:25-ত। জাষ্ট ৰখি থাকিব লাগিব। চ' এতিয়া বাকীখিনি কি প্ৰচেছ, ভিতৰত সোমাই কি সোধে কি নুসুধে বোলে এতিয়া ভিতৰত সোমালে সেইটো মই আপোনালোকক বুজাই দি আছোঁ। চব বলক। চ' গাইজ মই এতিয়া ভিতৰত সোমাই গ'লোঁ এণ্ড দিছ ইজ দ্য এয়াৰপৰ্ট। ইট ইজ হিউজ একচুৱেলি। মই লাইক আই ছেড যে 2-5-6 মানে নহয় তাৰে আগতেও চাগে গাইজ 6-7 ইয়াৰ্ছ আগতে যেতিয়া আহিছিল তেতিয়া ইমান ডাঙৰ নাছিল, বাট নাও ইটছ হিউজ এণ্ড আই হোপ ভিডিঅ'গ্ৰাফি ইজ এলাউড। কি মই কাকো সোধাটো নাই, ডাইৰেক্টলি ভিডিঅ' কৰিছোঁ। আৰু এই দুটা হয় ডেন এয়াৰপৰ্ট হয়। একচুৱেলি লাগেজত গাইজ কিবা ওলাই আছিল জোঙা, মোৰ আঙুলি কাটি গ'ল দুটা। তো এতিয়া মই লগাই আহিলোঁ। চ' এনি গাইজ আই উইল জাষ্ট টেল ইউ কি আপোনালোকৰ প্ৰচেছটো কি হ'ব। প্ৰথমটো মই ক'লোৱে কি ৱেব চেক ইন ইজ মেণ্ডেটৰী গাইজ। চ' অহাৰ লগে লগে আপুনি এনেকুৱা কিছুমান গেটছৰ থ্ৰু দি আহিব। গেটছত অহাৰ লগে লগে আপুনি পুলিচ কিবা সেয়া থাকিব, য'ত আপোনালোকে নিজৰ বৰ্ডিং পাছটো কিন্তু আপোনালোকে ৱেব চেক ইন কৰিলে পাই যাব, সেইটো দেখাব লাগিব। দেন চাম ID এণ্ড চাম কেছেছ আপোনালোকে মুখখনো দেখাব লগা হ'ব পাৰে। এণ্ড য়েছ মাস্ক ইজ মেণ্ডেটৰী গাইজ। উইদাউট মাস্ক সোমাব নোৱাৰে আৰু চেনিটাইজাৰ। তো সেইটো হোৱাৰ পিছত আপোনালোকে এইখন গেট, আমি বাৰু সেইখন গেট দি আছোঁ। গেটখন দি সোমাই এনেকুৱা কাউণ্টাৰ্ছ থাকিব যে আপোনালোকে লাগেজখিনি চেক ইন কৰি দিলেই হ'ল। তো আমাৰ এয়াৰ এছিয়াৰ আছিল কাৰণে আপুনি এয়াৰ এছিয়াত আহিলে ইয়াৰে ইনফৰ্মেশ্যনটো আপুনি সেই মনিটৰ্ছবিলাক দি আছে তাতে সেই ইনফৰ্মেশ্যনখিনি মনিটৰ্ছখিনি শ্ব' কৰি থাকে কি কোনটো কাউণ্টাৰত আপুনি লাগেজটো চেক ইন কৰাব লাগে। চ' সেইটো কৰাৰ পিছত লাগেজটো চেক ইন কৰাৰ পিছত ইউ হেভ টু গ' টু দ্য ছিকিউৰিটি চেক। চ' আমাৰ নেক্সট প্ৰচেছটো এতিয়া ছিকিউৰিটি চেকেই হয়। তো আমি ছিকিউৰিটি চেকলৈ গৈ আছোঁ। তাৰপিছত মই আপোনাক কৈ আছোঁ কি তাতে কিবা লাইক নতুন ইনফৰ্মেশ্যন বা ছামথিং ডেট ইউ গাইজ নিড টু ন'। চ' বোলো টোপনি লাগি আছে গাইজ, মই মিছা নকওঁ, কিন্তু এতিয়া তাতে এতিয়া অলপ শান্তিত বহিলে আৰু সেয়া হ'ব দিয়ক। চ' লেটছ গ'। চ' গাইজ ছিকিউৰিটি চেক কৰা হ'ল। আপুনি দেখা পাইছে এইখিনি এৰিয়াত এইখিনি ইয়াত ছিকিউৰিটি চেক হয়। তাতে আপোনালোকে আহিব লাগিব প্ৰথম, আৰু অভিয়াছলি গোটেই যিমানখিনি ইলেক্ট্ৰনিক বস্তু আছে ওলাই ট্ৰেড হ'ব। অনলি জাষ্ট কাপোৰ চাপোৰ সেইটোৱে বেগখিনি দি দিলে যাব। স্কেনাৰটোত যোৱাৰ পিছত গাইজ স্কেন হ'ব
আৰু তাৰপিছত আপুনি সেইখিনি বস্তু পঠাই দিয়াৰ পিছত গাইজ আপুনি মানুহটো নিজে যাব লাগিব গেটেৰে চাই আপোনাৰ চেকিং হ'ব অভিয়াছলি সেই মেচিনেলি বিপ বিপ মাৰি দিয়ে সেইডাল দি চেক কৰে তাৰপিছত এইফালে যেতিয়া আহে গোটেইখিনি স্কেন আমি তাৰপৰা লৈ ল'লে হয় অভিয়াছলি শ্বাৰ্প অবজেক্টছ এণ্ড এভৰিথিং যদি কিবা সেনেকুৱা আছে সেইটো ওলাই দিব লাগিব তাতেই চ' ইয়াৰ চিকিউৰিটি প্ৰচেছটো সেইটোৱে আছিল চিকিউৰিটি চেকিঙৰ গাইজ ইয়াতেও এটা গেট আছে এনেকুৱা চ' এতিয়া এয়াৰপৰ্টত 4টা এনেকুৱা গেট আছে নেকি গাইজ চ' প্ৰথমটো কাম কৰি থকা নাছিলে আৰু এইটো কাম কৰি আছে চ' এইটো চ' এনেকৈ হৈ আছে চ' এতিয়া চিকিউৰিটি চেক ইনটো কৰা হ'ল আমাৰ চ' ডেটছ অল ডান এতিয়া জাষ্ট আমি যে গেটৰ নম্বৰত গৈ বহি থাকিলে হ'ল য'ৰ পৰা আমাৰ ফ্লাইটখন মানে যোনটো গেটৰ পৰা আমি উঠিব সেয়া কৰিব লাগিব চ' য়েছ ডেট ৱাজ প্ৰিটি মাছ ইট এবাউট দ্য এণ্টায়াৰ থিং আৰু বাকী ক'ভিডৰ কেছ এটা বস্তু মই এতিয়াও ছাৰপ্ৰাইজিং পালোঁ যে এতিয়ালৈ মোক ক'ভিডৰ একো সোধা নাই মানে মোৰ নেগেটিভ চাৰ্টিফিকেটো খোজা নাই বা কিবা মানে তেওঁলোকে মানে আই ডি সোধে সেয়া সোধে কিন্তু ক'ভিডৰ কথা একো নুসুধে লাইক আমি ভেকচিন লৈছোঁ নে নাই না কিবা কৰিছোঁ একো সোধা নাই সেনেকুৱা জাষ্ট আপোনালোকে নিজৰ বৰ্ডিং পাছটো আৰু তাৰপিছত আপোনাৰ আই ডি লৈ আহিব লাগিব ডেটছ অল এটলিষ্ট মোৰ লগততো সেইখিনিয়ে হৈছে বাকী আৰু একো মোক সোধা নাই চ' য়েছ সেইটোৱে মোৰ এতিয়ালৈ এইখিনি বস্তু হ'ল মানে ইনফৰমেশ্যন আছিল দিবলগীয়া চ' ইয়াৰে পিছতে আৰু কিবা নতুন আপডেটছ আহে মই আপোনালোকে নিশ্চয় দি দিম চ' গাইজ অডিঅ' কোৱালিটিটো যদি বেয়া গৈছে অলপমান মোক ক্ষমা কৰিব বিকজ মাইকটো যেতিয়া চিকিউৰিটি বেগত সোমাই গ'ল আৰু এতিয়া ওলাব লাগিছে এহা বিকজ শ্লিপি এণ্ড টায়াৰ্ড এনিৱে ইউ কেন চি দ্য প্লেনছ আৰ জাষ্ট আউটছাইড চ' আমাৰ চিকিউৰিটি চেক ইন হৈ গ'ল এতিয়া আমাৰ ফ্লাইট ষ্টিল দেৰি আছে বহুত আমি অলপ জল্দি আহি গৈছিলোঁ বিকজ ইটছ বেটাৰ টু বি ছেফ আপোনালোকে জল্দি আহিব আই উড ছাজেষ্ট চ' আমাৰ চিকিউৰিটি চেক ইন হ'ল এতিয়া আমি জাষ্ট বহি আছোঁ আমাৰ গেটৰ বাহিৰত য'ৰ পৰা আমি যাব লাগিব চ' য়েছ জাষ্ট চিটিং মোৰ ফোনটো চাৰ্জো ইমান নাই আই হোপ গুৱাহাটী পোৱালৈ থাকক বিকজ তাতে গৈও আকৌ কেব চেভ কৰিব লাগিব চ' এনিৱে গাইজ এই গোটেই চিৰিজটো যদি আপোনালোকে চাই ভাল পাইছে দেন মেক চিয়'ৰ হিট দেট লাইক বাটন আৰু চিৰিজটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ লগত দিব যোনে ভাবি আছে কলকাতা আহিম বুলি বিকজ বহুতখিনি বস্তু চেঞ্জ হৈছে এজ ইউ কেন চি বহুতখিনি নতুন মানে কি ৰেষ্ট্ৰিকশ্যনছ আহিছে কিছুমান সেনেকুৱা চ' এই চিৰিজটোত মই যিমান পৰা আপোনালোকে ফুল ইনফৰমেশ্যন সুধি পুচি লৈ দিব চেষ্টা কৰিছোঁ চ' দেট আপোনালোকে আহিলে একো কনফিউজন ফেচ নকৰে চ' য়েছ দিছ ৱাজ অল এবাউট দিছ শ্বৰ্ট কলকাতা ট্ৰিপ অতি সোনকালে এনেকুৱা আৰু মই ভাল ভাল ট্ৰিপছ লৈ আহিম আপোনালোকৰ বাবে ফুল অফ ইনফৰমেশ্যন বাট এইটো একচুৱেলি ৱৰ্ক ৰিলেটেড ট্ৰিপ আছিলে সেইকাৰণে ইমান ফুৰিব নোৱাৰিলোঁ বাট দেন আমি জল্দি আৰু ট্ৰিপ এনেকুৱা প্লেন কৰিম ক'ৰবাত ওচৰতে য'ত আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া ঠাই দেখাম বাট তাৰে কাৰণে আপোনালোকে মোক এটা এনকাৰেজমেণ্ট দিব লাগিব দেট ইজ বাই গিভিং দিছ ভিডিঅ' আ লাইক এণ্ড অভিয়াছলি মোক কমেণ্টছটো ক'ব গাইছ কি আপোনালোকে ক'ত বিচাৰে মই যাওঁ আপোনাক দেখাওঁ চ' তেতিয়া মই সেনেকৈ জেগা বিচাৰি যাম আৰু মোৰ ব্লগিং স্কিলছবোৰ এতিয়া কেনেকুৱা পাইছে অলপ ইম্প্ৰুভ হৈছেনে আগতকৈ আই ন অলপ কোৱালিটিটো ইম্প্ৰুভ কৰিব লাগিব একচুৱেলি গাইজ এইটো গোটেই চিৰিজ মই মোবাইলতে কৰিলোঁ বিকজ অলপ নতুন জেগাত অলপ অকৱাৰ্ড ফিল হয় দিয়কচোন ডাঙৰ DSLRটো ওলাব বাট দেন উইথ টাইম সেইটো ঠিক হৈ যাব চ' য়েছ গাইজ নাও ইটছ জাষ্ট এ ৱেইটিং গেম এতিয়া জাষ্ট যেতিয়া আমাৰ মানে কি বৰ্ডিং ষ্টাৰ্ট হ'ব তেতিয়া লগ পাম কি কয় আৰু ন ঠিক আছে দিয়ক চ' গাইজ এটা বহুত ধুনীয়া ভিউ দেখাম আপোনালোকে কলকাতাত একদম মানে এয়াৰপৰ্টৰ এইখিনি নাজানো কেমেৰাই কিমান ভালকৈ কেপচাৰ কৰিব পাৰিব জাষ্ট ষ্টাৰ্ট হৈছে চ' কি ধুনীয়া লাগিছে গাইজ আই মিন এনেকৈ চাইছিলোঁ চ' গুড জাষ্ট মানে চকুৰ আগতে এতিয়া আপোনাৰ ছানৰাইজ হৈছে মইতো ইমান জলদি কেইটা উঠি পোৱাই নাই দিয়কচোন সেইকাৰণে মই কেতিয়াও ছানৰাইজ দেখাই নাপাব দিছ ইজ দ্য ফাৰ্ষ্ট টাইম মই দিছোঁ বহুত ধুনীয়া লাগিছে গাইজ এতিয়া ইতিমধ্যে অলৰেডি আমাৰ গুৱাহাটীত ছানৰাইজ হ'লে বিকজ গুৱাহাটীত জল্দি হয় ইয়াতে অলপ দেৰিকৈ হয় গাইজ অলপমান লাইক 15 মিনিটছ 10 মিনিট সেয়া চ' গাইজ এতিয়া বহুত আমাৰ কাণ্ড হৈ গ'ল হয় একচুৱেলি বৰ্ডিং ষ্টাৰ্ট হৈ গৈছিলে গভৰ্ণমেণ্ট বনাই বঢ়িয়াকৈ বাইদেউৰ মই যাতে জাষ্ট এনেই বহি আছিলোঁ টায়াৰ কাৰণে তাৰপিছত তালুকদাৰ সেৱা ষ্টাৰ্ট কৰোঁতে মানে গম পাইছোঁ আৰু এটা লাষ্ট পেচেঞ্জাৰ্ছটো বৰ্ড নক'ব এতিয়া ফ্লাইট গুচি গ'লে গমো নাপালোঁ যদি 5:25 আছিলে মনো কৰা নাই এনেই বহি আছিলোঁ তাতে পাইছোঁ 5টা বাজিছে মানুহ হৈছে বাট একো নাই এতিয়া আমি জাষ্ট বহিলৈ নাও এগিলটো বৰ্ড দ্য প্লেন ফাইনেলি নক'ব আৰু বহুত হেক্টিক দি গ'ল ইয়াতে এটা বহুত ছানৰাইজ হৈছে আপুনি দেখা পাইছে চ' নাও ফাইনেলি গুড বাই কলকাতা এণ্ড নাও ফাইনেলি গোয়িং বেক টু গুৱাহাটী চ' গাইজ ফাইনেলি ফ্লাইটৰ ভিতৰত সোমালোঁ দিয়ক ইভেন দ ফিয়েস্কো এটা হ'লেই হয় বাট দেন বহিলা আৰু আমি পাই গ'লোঁ উইণ্ডো ছিট একচুৱেলি মই মাজৰ ছিটটো ছিলেক্ট কৰিছিলোঁ বিকজ
aisle seat বা window seat extra চা আছিল but then since flight খালী আছে it's pretty much empty girl আপোনালোকে পিছফালেও দেখিছে it's pretty empty মানে কোভিড চলি আছে মানে ষ্টিল ইমান হিয়া নাই আৰু ইমান ৰাতিপুৱা নৰ্মেলি ইমান পেচেঞ্জাৰ্ছ নাথাকেও চ' it's pretty empty সেইকাৰণেও চাগে পাই গ'লোঁ